बीजेपी हाय 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 बीजेपी हाय हाय बीजेपी go back बीजेपी go back बीजेपी go back हुकम सरकार हाय हाय हुकम सरकार हाय हाय हुकम सरकार हाय हाय हुकम सरकार हाय हाय हुकम सरकार हाय আপোনালোকে জানে যে সমগ্ৰ অসমৰ লগতে শেহতীয়াকৈ ধুবুৰী জিলাত আৰু আজি গোৱালপাৰা জিলাত সংখ্যালঘু অধ্যুষিত অঞ্চলত চৰকাৰখনে সংখ্যালঘু মানুহখিনিক মানে হেমাহিৰ দৃষ্টিৰে চাই সংখ্যালঘু মানুহৰ প্ৰতিবাদৰ কোনো ধৰণৰ মানে সন্মান প্ৰদৰ্শন নকৰাকৈ যি অমানৱীয়ভাৱে অসম চৰকাৰখনে সংখ্যালঘু মানুহখিনিক বাছি বাছি উচ্ছেদ কৰা টাৰ্গেট কৰিছে। এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৱে ধিক্কাৰ দিছোঁ আৰু নিন্দা জনাইছোঁ। আমি বাৰম্বাৰ এটা কথা দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে উচ্ছেদ কৰক, আমচুৰ বাধা নাই, উচ্ছেদৰ আমি বিৰোধিতা কৰা নাই, কিন্তু সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি যি ধৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই কাৰ্যটোক আমি বিৰোধিতা কৰিছোঁ। আমি এটা কথাই কৈছোঁ যে উচ্ছেদ কৰাৰ পূৰ্বে সেই মানুহখিনিক পুনৰ সংস্থাপন কৰক। পুনৰ সংস্থাপন নকৰাকৈ সেই অসমৰ ভাৰতীয় মানুহখিনিক কি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই কাৰ্যটো আপোনালোকে চাই আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দাম্ভিকতাৰে যি ধৰণে কথা বতৰাবিলাক সংবাদ মাধ্যমত কৈ আছে তেখেতে যেন মানসিক বিকাৰগ্ৰস্ত হৈছে বুলি আমাৰ ধাৰণা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি নিজৰ বাহুবলেৰে আপোনাৰ চকীৰ মানে দমেৰে চৰকাৰখন পৰিচালনা কৰা বাদ দি অসমখন কেনেকৈ 5খন ৰাজ্যৰ ভিতৰে 1 নম্বৰ কৰা যি আপোনাৰ পৰিকল্পনা কেনেকৈ আপুনি কৰিব পাৰিব সেই ক্ষেত্ৰে আপুনি অসমৰ সংখ্যাগুৰু সকলো মানুহকে লগত লৈ আপুনি উন্নয়নৰ চকুৰে চাওক। কিন্তু আপুনি অসমখনত মানে সদায় মানে ইস্যু ডাইভাৰ্ট কৰাৰ ক্ষেত্ৰত সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি লয়। শেহতীয়াকৈ আপোনালোকে চাইছে যে চৰকাৰখনৰ কেবিনেট মন্ত্ৰী এজনে গৰু চোৰৰ লগত যেতিয়া নাম সাঙুৰ খালে তেতিয়াই ধুবুৰীৰ উচ্ছেদ আৰম্ভ কৰি দিলে। এই ধৰণৰ মানে নীতি চৰকাৰখনে আৰম্ভ কৰিছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে সংখ্যালঘু মানুহখিনিকো আপোনাক সুদৃষ্টি আপুনি দিয়ক। মানুহখিনি কোনো ধৰণৰ অসমৰ আৰু ভাৰতীয় মানুহ এই মানুহখিনি ইয়াত থকাৰ মানে জন্মসূত্ৰে ইয়াত আছে। তো মই কওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে সেই মানুহখিনিক আপুনি মানে জীয়াই থাকিব দিয়ক। আপোনাৰ এই সংখ্যালঘু মানুহখিনি ধৰ্মীয় সংখ্যালঘু মানুহখিনি খাটি খোৱা মানুহ, এই মানুহখিনিক নিজে কৰ্ম কৰি খাই আছে, আপুনি মানে কৰি খাব দিয়ক। আৰু আপুনি মানে মাহিয়ে দৃষ্টিৰে নাচাই সকলো পৰ্যায়ৰ সংখ্যালঘু সকলোকে মানে লগত লৈ ৰাজ্যখন পৰিচালনা কৰক। এইটো আমাৰ অনুৰোধ থাকিল। আৰু উচ্ছেদিত মানুহখিনিক অতি সোনকালে পুনৰ সংস্থাপন আমি দাবী উত্থাপন কৰিছোঁ। বুজি পায় গণতন্ত্ৰ মানে কি, জনসাধাৰণ দ্বাৰা গঠিত জনসাধাৰণৰ চৰকাৰ। আপোনালোকে আমাক সুৰক্ষা দি আছে, আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ গণতান্ত্ৰিক আন্দোলন আপোনালোকে কৰিবলৈ দিয়ক, এইটো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। আমাক এতিয়া ক'বলৈ ভাষা নোহোৱা হৈছে, কাৰণ যেতিয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকীত বহিছে তেতিয়াৰ পৰাই সংখ্যালঘুৰ ওপৰত তেওঁ মানে এনেকুৱা টাৰ্গেট কৰিছে যি টাৰ্গেটটো তেওঁ সাম্প্ৰদায়িকৰ ফালে লৈ যাব বিচাৰিছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কেতিয়াও সাম্প্ৰদায়িক বিচৰা নাই। আমি সদায় বিচাৰোঁ যে আমি ভাতৃত্বভাৱেৰে অসমখনত সকলোৱে
বিভিন্ন জনগোষ্ঠীৰ মানুহ যেহেতু অসমত আছে, গতিকে আমি সকলোৱে মিলাপ্ৰীতিৰে অসমত থাকিব বিচাৰিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল ৰাজনীতি, কেৱল গাদী দখল কৰাৰ কাৰণে যিটো পৰিকল্পনা কৰি হিন্দু মুছলমান ভাগ ভাগ কৰিব বিচাৰিছে, সেইটো দুৰ্ভাগ্যজনক কথা, সেইটো নিন্দনীয়, এইটোক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। গতিকে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আপুনি যিটো পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে যাতে আপুনি সাম্প্ৰদায়িকৰ ফালে লৈ নাযায়, কাৰণ সাম্প্ৰদায়িক অলৰেডি আপুনি কৰি দিছেই, কিন্তু অসমৰ সকলোৱে সাম্প্ৰদায়িক নহয়, কিন্তু আপুনি যিটো সাম্প্ৰদায়িক মনোভাৱ লৈ অসমখন চলাব বিচাৰিছে সেইটো দুৰ্ভাগ্যজনক কথা। গতিকে আপুনি এনেকুৱা সাম্প্ৰদায়িক কৰি অসমত বিশৃংখল কৰিব নোৱাৰে, কাৰণ অসমৰ মানুহে গম পায় যে সাম্প্ৰদায়িক কেনেকুৱা বস্তু। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন চেনেলতে হওক এই গৰুৰ মাংস, গাহৰিৰ মাংস এইবিলাক ৰাজনীতি আৰম্ভ কৰিছে, উচ্ছেদ আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ মুছলমানৰ ওপৰত এনেকুৱা অত্যাচাৰ আমি কিমান দিন সহ্য কৰিম কওক। আমাৰোতো এটা আমিওতো মানুহ, আমাৰোতো ক্ষমতা আছে, আমি এইখন অসমত উৰি অহা নাই যে উৰি আহিছোঁ আৰু কালি গুচি যাম। গতিকে আমাৰ শেষ বিন্দু থকালৈকে মুখ্যমন্ত্ৰীয়ে যিমান আমাৰ বিৰুদ্ধে তেওঁ একশ্যন ল'ব, সিমান আমাৰ সংখ্যালঘু মানুহ একত্ৰিত হ'ব, আৰু একত্ৰিত হ'ব এইটো যিমান সি সাম্প্ৰদায়িক কৰিব আমাৰ মানুহ একত্ৰিত হ'ব। গতিকে আমি একত্ৰিতভাৱে গণতান্ত্ৰিকভাৱে অসমত আন্দোলন গঢ়ি তুলিম। যেতিয়ালৈকে অসম চৰকাৰে উচ্ছেদ বন্ধ নকৰিব আমাৰ আন্দোলন অব্যাহত থাকিব। তাতে যদি আমাৰ এই আন্দোলন আজি গণতান্ত্ৰিকভাৱে আমি কৰি আছোঁ, আমি গণতান্ত্ৰিকৰ বিশ্বাস কৰোঁ আৰু গণতান্ত্ৰিক দেশ এখনত বসবাস কৰোঁ। গণতান্ত্ৰিক দেশ এখনত বসবাস কৰা এজন মুখ্যমন্ত্ৰী তেখেতে গণতন্ত্ৰৰ শপত খাই যিটো চকীত বহিছে সেই চকীখনৰ মৰ্যাদা তেখেতে বিনষ্ট কৰিছে বুলি আমাৰ ধাৰণা হৈছে। সৰ্বসাধাৰণৰ মানুহে এতিয়া মুখ্যমন্ত্ৰীক ধিক্কাৰ দি আছে, কি এই কেনেকুৱা মুখ্যমন্ত্ৰী এজন, এই মুখ্যমন্ত্ৰীৰ চৰিত্ৰ এনেকুৱা কিয়? এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ এজন প্ৰধান, তেওঁ এনেকুৱা ভাষ্য প্ৰদান কৰিব পাৰে নেকি? গতিকে সৰ্বসাধাৰণ ৰাইজে চিন্তিত হৈ পৰিছে, অসমৰ মানুহ চিন্তিত হৈ পৰিছে এই মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে। আগতো বহুত মুখ্যমন্ত্ৰী আমি দেখিছোঁ, এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী আমি কেতিয়াও দেখিবলৈ পোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাবিছে মুছলমানক হত্যা কৰিব, নিঘৰ কৰিব, অমুক কৰিব, গতিকে আমি এইবিলাক কেৰেপ নকৰোঁ। আমি আপোনাৰ লগত যুদ্ধ কৰাৰ কাৰণে আমি গণতান্ত্ৰিক যুদ্ধ আপোনাৰ লগত অবিৰতভাৱে চলি থাকিব। তাৰ বিনিময়ত যদি আজি আমি যিটো আন্দোলন কৰিছোঁ ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন আমি গঢ়ি উঠিম। তাৰ কাৰণে যদি আমাৰ হাজাৰ হাজাৰ কৰ্মী নিহত হ'ব লগা হয় তাৰ কাৰণে জগৰীয়া আপুনি হ'ব। গতিকে আমি শেষৰবাৰৰ কাৰণে আপোনাক সকিয়নি দিছোঁ, আপুনি যিহেতু এজন মুখ্যমন্ত্ৰী, সকলোৰে মুখ্যমন্ত্ৰী, আপুনি সকলোৰে লগত মিলি অসমখন কেনেকৈ উন্নয়ন কৰিব পৰা যায় সেই চিন্তা কৰিব বুলি আমি আশা কৰিছোঁ। বেছি নহয় মেমৰেণ্ডাম আপোনালোকে দিব, ডেমক্ৰেটিক আন্দোলন আপোনালোকে দিব পাৰিব। ইয়াতে আহিছে, আমি এইখিনি কোঅপাৰেট কৰি ইয়ালৈকে আহিছোঁ। যিমানখিনি আপোনালোকে আমাক বেছি দূৰ নহয়, আমি মেজিষ্ট্ৰেটক মাতি ইয়াতে দিম। আপোনালোকে যিখিনি মেমৰেণ্ডাম আমাক আৰু অলপ ল'বলৈ আপোনাক দিব লগা আছে সেইখিনি চব আৰু আপোনালোকে শুনক, পাৰ্মিশ্যন নাই আপোনালোকে, পাৰ্মিশ্যনটো ৰিজেক্ট কৰিব।